নমস্কাৰ বন্ধু বান্ধৱীসকল, আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আজি আমাৰ সকলোৰে কাৰণে এটা বহুত বেয়া দিন হয়। আপোনালোকে হয়তো গমেই পাইছে, আৰু যিসকলে গম পোৱা নাই সেইসকলক মই কৈ দিওঁ যে আমাৰ সকলোৰে প্ৰিয়, সকলোৰে চিনাকি মুখ এখন কিশোৰ দা, আজি তেখেতৰ দেহাৱসান ঘটিছে। তেওঁ যিখন মেডিকেলত আছিল সেইখন মেডিকেলতে তেখেতৰ দেহাৱসান ঘটিছে। তেখেত বহুত দিনৰ পৰাই সেই মানে কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল। আজি তেখেতৰ মৃত্যু ঘটিলে। গতিকে তেখেতৰ যাতে আত্মাই চিৰশান্তি লাভ কৰে তাৰ কাৰণে আমি সকলোৱে এটা প্ৰাৰ্থনা কৰোঁ। এতিয়া আমি আজি আমাৰ ভিডিঅ'ৰ টপিকলৈ আহোঁ। ইয়াৰ আগৰ ভিডিঅ'টোত কৈছিলোঁ আমাৰ ইয়াতে এডাল বহুত পুৰণি গছ আছে, 120 বছৰমান পুৰণি গছ এডাল আছে। সেই গছডাল আজি আপোনালোকক তাতে লৈ যাম, আৰু সেই গছডালৰ লগত যিটো লোকবিশ্বাস জড়িত হৈছে সেই লোকবিশ্বাসটো আপোনালোকক কম। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি এইটো ৰাস্তাৰে যাই থাকিব লাগিব, সেইদিনাখনে আপোনালোকক কৈছোঁহে আমি এইটো ৰাস্তাৰে যাই থাকিব লাগিব। বন্ধু বান্ধৱীসকল, সেইদিনাখনে ইয়াতে মই কঠীয়াপাৰা দেখুৱাম বুলি কৈছিলোঁ আপোনালোকক, কিন্তু কি হ'ল, বতৰৰ প্ৰতিকূল অৱস্থাৰ কাৰণে সেইদিনাখন দেখুৱাব নোৱাৰিলোঁ। এয়া আমাৰ লগত আমাৰ ভাইটি দুইজন, এজন ডাঙৰ একজন সৰু, আৰু ইয়াকতো দেখাই পাইছে অবিনাশ দলৈ। আহক আমাৰ আজি সেই পুৰণিকলীয়া গছডাল আপোনালোকক দেখুৱাওঁ। অলপ দূৰ গ'লে আৰু আমি গছডাল পাম। আৰু আমি অলপ পোহৰতে আহিছোঁ, কাৰণ ৰাতি আহিবলৈ অলপ ভয় লাগে, আৰু সেইকাৰণে আপোনালোকক অলপ সোনকালে আনিলোঁ ইয়াতে। সোনকাল ঠিক নহয়, এতিয়া 6টামান বাজিলে কিজানি। এইডালে হ'ল আমাৰ সেই পুৰণিকলীয়া গছডাল, যিডাল হ'ল 120 বছৰমান পুৰণি। এই গছডালৰ নামটো আপোনালোকক আগৰ ভিডিঅ'ত কৈছিলোঁৱে, সাঙাৰা গছ। আৰু একবাৰ কৈ দিওঁ, যিসকলে আগৰ ভিডিঅ'টো চোৱা নাই সেইসকলৰ এই গছডালৰ নাম হ'ল সাঙাৰা গছ। এই গছডালৰ লগত বহুতো কথা জড়িত হৈ আছে। এই গছডালত বহুতো অলৌকিক শক্তি জড়িত হৈ আছে। হয়, আপোনালোকে হয়তো কিছুমানে বিশ্বাস নকৰিব পাৰে কি অলৌকিক শক্তি কি, কিন্তু আমি যিসকলে দেখিছোঁ বা যিসকলে অনুভৱ কৰিছে তেওঁলোকে গম পায় আৰু এই গছডালৰ বিষয়ে। মানে বহুতৰে বিশ্বাস এই গছডালত নাগ নাগিন, হয়তো আপোনালোকে নাম শুনিছে, সেই নাগ নাগিনৰ মানে ইয়াতে নাগ নাগিনৰ জৰা থকা বুলি কয়। হয়, আমিও সেইবিলাক মানুহ, মানে ইয়াৰ কিছুমান প্ৰমাণ আছে। সেই প্ৰমাণবিলাক কেনেকুৱা ধৰণৰ এতিয়া মই আপোনালোকক ক'ম। মানে এই গছডাল যিহেতু আমাৰ এই মানে মাটিখিনিৰ মাজত পৰে, সেই মাজত পৰাৰ কাৰণে তাৰমানে ককাহঁতে ভাবিলে কি, তাৰমানে এই গছডাল ইয়াৰ পৰা উঠাওঁ। মানে মোৰ নিজৰ ককা নাই, আমাৰ দেউতাৰ খুৰাকে মানে খুৰা ককা, তেখেতসকলে তাৰমানে ভাবিছিল কি এই গছডাল ইয়াৰ পৰা উঠাই দিয়া যাওক। তাৰমানে মাজত আছে, সেইটো কাৰণে তেওঁলোকে উঠাম বুলি ভাবিছিল। পিছত তেওঁলোকে কোৰ কিবা কিবি তেনেকুৱা লৈ আহিছে, আৰু কোৰ মানে কোদাল এইবিলাক লৈ আহিছে। আহি পেলাই তেওঁলোকে ইয়াতে মাটি খান্দিব ধৰিছিল। তাৰপিছত কি হৈছে, যেতিয়া ৰাতি শুইছে, শোৱাৰ পিছত মানে কিছুমান সপোন দেখা পাইছে, কিবা কিবি। হয়তো কিছুমানে বিশ্বাস নকৰিব পাৰে, আমি যিখিনি অনুভৱ কৰিছোঁ বা ককাই আমাক যিখিনি কৈছে সেইখিনি মই আপোনালোকক কৈ আছোঁ। আৰু সঁচা মিছা সেইটো আপোনালোকৰ নিজৰ ধাৰণা, যি ভাবে। তাৰপিছত মানে ককাক বহুতোখিনি সপোন দেখুৱাইছে। তাৰপিছত মানে সেইদিনাৰ পৰা ককাহঁতে এই গছডালৰ উঠোৱাৰ মানে আইডিয়াটোৱে কমপ্লিটলি চেঞ্জ কৰি দিছে। তাৰপিছত সেনেকৈ আছে বহুত দিন। আজিৰ পৰা প্ৰায় 3 বছৰমান আগত দাদা একজনে তাৰমানে ৰেল লাইনত, যিটো ৰেলৱে আছে আমাৰ বকো ৰেলৱে, সেই ৰেলৱেত তাৰমানে মাটি দিয়াৰ কাৰণে ইয়াৰ পৰা এই JCB আনিছিল, ইয়াৰ পৰা খান্দাৰ কাৰণে। সেই ৰেল লাইনত মাটি দিয়াৰ কাৰণে তাৰমানে JCB, তাৰপিছত ডাম্পাৰ কিবা কিবি এনেকুৱা বহুতখিনি গাড়ী আহিছে ইয়াতে। সৌ ৰাস্তাটো যে দেখা পাইছে, তাৰ পৰা ইয়ালৈকে JCB, ডাম্পাৰ, গোটেই ইমান হেভি লোডৰ গাড়ীবিলাক এইফালেদি ধুনীয়াকৈ আহিছে, একদম ধুনীয়াকৈ। মুঠতে অহাৰ পিছত ইয়াতে গাড়ীবিলাক গোটেই ষ্টক হৈছে। প্ৰেমৰ আনলো কিন্তু নাকি। তাৰপিছত সকলোৱে ভাবিল কি, যিহেতু JCB ইয়াতে নামা হৈছে, গতিকে JCBখনেদি গাছডাল উঠোৱা যাওক। তাৰপিছত JCB মাত্ৰ ইয়াতে 2 খান্দামান মাৰিছিল। 2 খান্দামান মাৰাৰ পিছত মাটিখিনি ডাম্পাৰত ভৰাই পেলাই ডাম্পাৰখন ইয়াৰ পৰা বেছি দূৰ নহয়, 20 মিটাৰো যাব নোৱাৰিল। এইটো চাইডেদি গৈছিল, এইটো চাইডেদি যাই পেলাই এই খুঁটাটো যে দেখা পাইছে, এই খুঁটাটোৰ সেইখিনিত গোটেই গাড়ীখন মানে চাকাকেইটা কমচে কম 6-7 ইঞ্চি তলত সোমাই গৈছে, মাটিৰ তলত একো নাই। তাৰপিছত ইয়াতে আৰু এই গছডালৰ এইখিনিত আৰু খান্দিব খুজিছিল, তাৰপিছত নাই, তেতিয়াও নহ'ল। মানে JCBখনে যিখিনি মাটি খান্দিছিল, সেই মাটি খান্দাখিনি ডাম্পাৰত ভৰাইছিল। কিমান হ'ব, 1 ঠেলা বা 2 ঠেলামান মাটি হৈছিল নেকি, সেইখিনিৰে লৈ পেলাই মানে ইয়াৰ পৰা এনে টেষ্টিং কৰি চাই আছিল যে গাড়ীখন যাব পাৰিব না নোৱাৰে। সেই ৰাস্তাৰ পৰা ইয়ালৈকে গাড়ীৰ চাকা নদবাকৈ ধুনীয়াকৈ আহিছে, কিন্তু ইয়াৰ পৰা 2 ঠেলামান মাটি গাড়ীখনত লোড লৈ পেলাই যাওঁতে সেই খুঁটাটোৰ সিমান মানত মানে কমপ্লিট গাড়ীখনৰ চকা 6 পৰা 7 ইঞ্চিমান তলত নামি মানে পুট খাই গৈছে। JCBয়ে দাঙি দিল, পিছৰ পৰা সেনেকৈ কিবা কৰি উঠাল। তাৰপিছত আৰু এখন গাড়ীত অলপ ট্ৰাই কৰিল, নাই, তেতিয়াও নোৱাৰিল। তাৰপিছত আমাৰ ইয়াতে গোটেই খুৰা, দেউতা, ককাহঁতে গোটেইবিলাক আহি পেলাই কৈছে কি নালাগে, গছডাল যেনেকৈ আছে সেনেকৈ থাকিব দিয়ক। তাৰপিছত আমাৰ খুৰাহঁতৰ মাটি ইয়াতে আছে, সেই তাৰ পৰাও মাটি নিব খুজিছিল, পিছত নাই, মানে অলপো হেৰি, ইয়াৰ পৰা মুঠতে যাবই নোৱাৰিল গাড়ী মাটি লৈ, লোড লৈ। তাৰপিছত যিমান মাটি আছিল গোটেই আমাৰ সেই দবলাখিনি যে আছে, সেই দবলাকেইটাত গোটেই মাটি নামাই দিছে।
নামাই দি পেলাই গাড়ী ইয়াৰ পৰা ৰিটাৰ্ণ হৈ গৈছে মানে এই গছডাল ইয়াৰ পৰা যোনে উঠাব চেষ্টা কৰে তেওঁ সেই মানুহজনকে কিবা নহয় কিবা এটা মানে প্ৰতিফল দিয়ে হয় গাড়ী হওক নহ'লে বা কোনোবা মানুহে হওক মানে যদি উঠোৱাৰ চেষ্টা কৰে বা চিন্তা মনলৈ আহে তেতিয়াহ'লে এই মানুহজনৰ লগত মানে কিবা সপোন দেখায় কিবা হয় তেনেকুৱা হয় মানে বেলেগে চেষ্টা কৰা নাই আমাৰ বংশৰ মানুহকেইজনে আমাৰ খুৰা ককাহঁতে চেষ্টা কৰিছিল কিন্তু নাই তেওঁলোকক তাৰমানে তাৰে কিবা এটা প্ৰতিফল দিছে সেই দিনাখনৰ পৰাই তাৰমানে এই গছডাল ইয়াৰ পৰা উঠোৱাৰ চিন্তাধাৰা সকলোৱে বাদ দিছে তাৰপিছত ক'লোৱে এই গাড়ী আহি পেলাই উঠাব খুজিছিল মানে যিহেতু আমি হাতে কামে নোৱাৰোঁ সেইকাৰণে গাড়ী আনাৰ কথা চেষ্টা কৰিছিল গাড়ী আহিছিলেও কিন্তু গাড়ীখনেও নোৱাৰিল সেইকাৰণে তাৰমানে এই গছডাল ইয়াতে অলৌকিক শক্তি থকা বুলি আমি সকলোৱে বিশ্বাস কৰোঁ আৰু সেই দিনাৰ পৰা গছডাল তেনেকৈ আছে আৰু এই নিজস্বভাৱে যিমান বছৰলৈকে থাকে সিমান বছৰলৈকে থাকক আৰু যদি প্ৰাকৃতিক দুৰ্যোগ সেইটো নিজা কথা সেইকাৰণে আমি গছডাল ইয়াৰ পৰা উঠোৱাৰ কাৰণে কোনো পদক্ষেপ লোৱা নাই যেনেকৈ আছে সেনেকৈ থাকক নিজস্বভাৱে আজিতো 120 বছৰমান আগৰ পৰা তেনেকৈ আছে এইডাল পুৰণিকলীয়া গছ আমাৰ ককাহঁতৰ সেই তাহানিৰে ককাহঁতে নজন্মাৰে গছ গতিকে নিশ্চয় কিবা নহয় কিবা ইয়াতে জড়িত হৈ আছে অলৌকিক শক্তি আৰু যিখিনি আমাৰ লগত ঘটি গৈছে যিখিনি আমি অনুভৱ কৰিছোঁ সেইখিনি আপোনালোকক ক'লোঁ গতিকে বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে নিশ্চয় কমেণ্টত জনাব লাইক শ্বেয়াৰ যি কৰিব লাগে কৰি থাকিব আপোনালোকে আৰু আগতে কৈছোঁ ভিডিঅ'ৰ আৰম্ভণিতে আজি আমাৰ সকলোৰে কাৰণে এটা মানে বহুত দুখৰ দিন গতিকে যা নহওক যাতে কিশোৰদাৰ বিদেহী আত্মাই চিৰ শান্তি লাভ কৰে আমি সেই সকলোৱে ভগৱানৰ ওচৰত তাকে প্ৰাৰ্থনা কৰিছোঁ গতিকে এইখিনি কৈ আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ